নমস্কাৰ কাৰেণ্ট ট্ৰেইন চাবলৈ স্বাগতম ষ্টুডিঅ'ত মই আকাশমেটা এনআৰসি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা বায়োমেট্ৰিক্স বন্ধ হৈ থকা লোকক দিলে ভাল খবৰ প্ৰায় 9 লাখ লোকৰ আধাৰ হৈ আছে ব্লক এনআৰসিৰ সময়তে আধাৰ কাৰ্ডৰ বাবে কৰিছিল আবেদন কেন্দ্ৰত হৈ আছে বহু লোকৰ আধাৰ ব্লক শীঘ্ৰেই সমস্যাৰ সমাধান হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বায়োমেট্ৰিক্স বন্ধ হৈ থকা লোকক দিলে ভাল খবৰ প্ৰায় 9 লাখ লোকৰ আধাৰ হৈ আছে ব্লক এনআৰসিৰ সময়তে আধাৰ কাৰ্ডৰ বাবে কৰিছিল আবেদন কেন্দ্ৰত হৈ আছে বহু লোকৰ আধাৰ ব্লক শীঘ্ৰে সমস্যাৰ সমাধান হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আমি জনাই গৈছো যেহেতু এনআৰসি আৰু আধাৰক লৈ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা বায়োমেট্ৰিক্স বন্ধ হৈ থকা লোকক দিছে এক ভাল খবৰ প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে আৰু এনআৰসিৰ সময়তে আধাৰ কাৰ্ডৰ বাবে যিসকল আবেদন কৰিছিল আৰু আবেদন কেন্দ্ৰত যেহেতুকে আৰু সেই আবেদন কেন্দ্ৰত আসলতে বহু লোকৰ আধাৰ ব্লক হৈ আছে আৰু এই সমস্যাৰ সমাধান অতি শীঘ্ৰেই হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতুকে এনআৰসিৰ সময়তে আধাৰ কাৰ্ডৰ বাবে বহু লোকে আবেদন কৰিছিল আৰু আধাৰ কাৰ্ড আৰু এনআৰসিৰ কেন্দ্ৰ একেটা হোৱাৰ বাবে বহু সমস্যাই আসলতে দেখা দিছিল আৰু এনআৰসিৰ কেন্দ্ৰত আবেদন কৰা বহু লোকৰ আধাৰ কাৰ্ড হৈছিল ব্লক আৰু অতি শীঘ্ৰেই আসলতে এই সমস্যাৰ সমাধান উলিয়াব আৰু গৃহমন্ত্ৰী অমিত শাহৰ হৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰি এই সমস্যাৰ সমাধান উলিয়াব বুলি আশ্বাস প্ৰদান কৰিছে আসলতে এনআৰসিৰ সময়ছোৱাতে আধাৰ কাৰ্ডৰ বাবে বহু লোকে আবেদন কৰিছিল কিন্তু আধাৰ কাৰ্ড আৰু এনআৰসিৰ কেন্দ্ৰ একেটা হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল যেহেতুকে এনআৰসিৰ কেন্দ্ৰতে আবেদন কৰিছিল আধাৰ কাৰ্ডৰ বাবে আৰু সেই হেতুকে আসলতে এনআৰসিৰ কেন্দ্ৰত আবেদন কৰা বহু লোকৰ আধাৰ কাৰ্ড ব্লক হৈছিল আৰু গতিকে এই সমস্যা আসলতে এক সমস্যাৰ মুখামুখি হৈছে বহু লোক যিসকল লোকৰ আসলতে আধাৰ কাৰ্ড ব্লক হৈ আছে আৰু যেহেতুকে বায়োমেট্ৰিক্স বন্ধ হৈ থকা লোকক ভাল খবৰ প্ৰদান কৰিছে আৰু প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ থকাৰ খবৰ আহি পৰিছে গতিকে এই 9 লাখ লোকৰ আধাৰ কাৰ্ড ব্লক হৈ থকাৰ পাছতেই এক ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসিৰ সময়তে যেহেতু আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল আৰু আধাৰ কাৰ্ড এনআৰসিৰ একেটা কেন্দ্ৰ আছিল এটা কেন্দ্ৰ হোৱাৰ বাবে আসলতে এতিয়া প্ৰায় 9 লাখ লোকৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে এতিয়া যিসকল লোকৰ আসলতে সমস্যাৰ সৃষ্টি হৈছে আধাৰ কাৰ্ডক লৈ এতিয়া এই সমস্যাৰ অতি শীঘ্ৰে আসলতে সমাধান দিব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু পুনৰবাৰ জনাইছো যেহেতু এনআৰসি আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে বায়োমেট্ৰিক্স বন্ধ হৈ থকা লোকক ভাল খবৰ প্ৰদান কৰিছে প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ড হৈ আছে ব্লক আৰু এনআৰসিৰ সময়তে আধাৰ কাৰ্ডৰ বাবে কৰিছিল আবেদন কেন্দ্ৰত হৈ আছে বহু লোকৰ আধাৰ ব্লক আৰু এই সমস্যাৰ সমাধান অতি শীঘ্ৰেই হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসলতে প্ৰায় 9,22,000 লোকৰ আধাৰ কাৰ্ড ব্লক হৈ আছে যেহেতুকে এনআৰসিৰ সময়ছোৱাতে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল প্ৰায় 9,22,000 লোকে আৰু এনআৰসিৰ লগতে আধাৰ কাৰ্ডৰ যি কেন্দ্ৰ আসলতে একেটা হোৱাৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছিল আৰু এই সমস্যাৰ বাবে আসলতে বহু লোকৰ আধাৰ কাৰ্ড ব্লক হৈছিল গতিকে এই সমস্যাৰ পৰা সমাধান অতি শীঘ্ৰেই হ'ব বুলি আসলতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় গৃহমন্ত্ৰী অমিত শাহৰ হৈতে আলোচনা কৰি অতি শীঘ্ৰেই আধাৰ কাৰ্ডৰ যি সমস্যা এই সমস্যা সমাধান হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই